চন 2021 ধেমাজিৰ ৰাজপথত এক প্ৰকাৰ পৰিকল্পিতভাৱে আচলতে হত্যাৰ চেষ্টা চলোৱা হ'ল তিনিগৰাকী লোকক আৰু তাৰে যেহেতু মৰিধল মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰিণ্টু শৰ্মাই মৰিধল মহাবিদ্যালয়ত অধ্যয়নৰত দুগৰাকীকৈ ছাত্ৰী নন্দিতা শইকীয়া আৰু কস্মিনা দত্তক ধেমাজি নগৰৰ দিন দুপৰতে আৰু পিতৃ দেৱদত্তক যেহেতু কস্মিনা দত্তৰ পিতৃ দেৱদত্তক আচলতে এখন দাৰে ঘপিয়াই আচলতে আহত কৰিছিল আৰু পৰৱৰ্তী সময়ত নন্দিতা শইকীয়াই ধেমাজিৰ পৰা ডিব্ৰুগড়লৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছিল আৰু ডিব্ৰুগড়লৈ ডিব্ৰুগড়ত যিহেতু এখন ব্যক্তিগত নাৰ্ছিং হোমত নন্দিতা শইকীয়া যিহেতু চিকিৎসাধীন হৈ আছিল আৰু কমাত আছিল সেইগৰাকী নন্দিতা শইকীয়া 25 আগষ্ট 2021 মৃত্যু হৈছিল আৰু সমগ্ৰ ৰাজ্যজুৰি এই ঘটনাক লৈ চাঞ্চল্য বিৰাজ কৰিছিল ৰাইজে বিচাৰিছিল ফাষ্ট ট্ৰেকৰ আদালতৰ জৰিয়তে এই নন্দিতা শইকীয়াই হত্যাকাৰী ফাঁচি দিয়া যাওক আৰু 4টা বছৰৰ অন্তত আজি যিহেতু 21 আগষ্ট কালি যেহেতু ধেমাজি সত্ৰ ন্যায়াধীশ আদালতে ৰিণ্টু শৰ্মাক দোষী সাব্যস্ত কৰিছিল 41গৰাকীকৈ সাক্ষীৰ ভিত্তিত সাক্ষ্য গ্ৰহণ কৰাৰ পিছত যেহেতু দেৱদত্তৰ এজাহাৰৰ ভিত্তিত এই গোচৰ প্ৰক্ৰিয়া চলিল আৰু আজি আনুষ্ঠানিকভাৱে সত্ৰ ন্যায়াধীশ আদালতে যিহেতু বিয়লি 2 বজাত হত্যাকাৰী ৰিণ্টু শৰ্মাক আচলতে মৃত্যুদণ্ডেৰে দণ্ডিত কৰিছে চৰকাৰী অধিবক্তাগৰাকী আছে আমি তেখেতৰ পৰা পুনৰ জানিবলৈ চেষ্টা কৰিম যেহেতু 4টা বছৰ লাগিল যথেষ্ট এটা দীঘলীয়া সময় ৰাইজে আচলতে গভীৰ প্ৰত্যাশাৰে বাট চাই আছিল আৰু নন্দিতা শইকীয়া যদি এগৰাকী মেধাৱী সম্পন্ন যুৱা ছাত্ৰীৰ যেহেতু অকাল মৃত্যু ঘটিল আচলতে পৰিকল্পিতভাৱে হত্যা কৰা হ'ল আৰু এই বিচাৰ প্ৰক্ৰিয়া 4টা বছৰ লাগিল কিন্তু ৰায়দানক লৈ যথেষ্ট ৰাইজে আশাৰে বাট চাই আছিল পৰিয়ালে ন্যায় বিচাৰিছিল ধেমাজি ৰাজপথ উত্তাল হৈছিল এই মুহূৰ্তত আপুনি কি ক'ব আসলতে আমাৰ ধেমাজি আদালতখন এখন খুব ব্যস্ত আদালত ইয়াত এজনে আমাৰ ডিষ্ট্ৰিক্ট এণ্ড সেশ্যন জাজ আছে য'ত নেকি আটাইবোৰ কেছ কৰিব লাগে কনজিউমাৰ হওক MSCT হওক আপোনাৰ NDPS হওক এই আটাইবোৰ কেছ থকাৰ কাৰণে এই গোচৰটোত ন্যায় দিবৰ কাৰণে আমাৰ দুটামান দিন বেছি লাগিব পাৰে কিন্তু আমি প্ৰতিটো দিনতে প্ৰতিটো তাৰিখতে আদালতত নন্দিতা শইকীয়াৰ পৰিয়ালৰ হৈ পিনে আমাৰ শক্তি অনুসাৰে যিমানখিনি আমি প্ৰিপেৰেশ্যন কৰিব লাগে আটাইখিনি কৰি আমি আদালতত হাজিৰ হৈছিলোঁ আৰু যুক্তি প্ৰদৰ্শন কৰিছিলোঁ সেই মৰ্মে অপৰাধ যিহেতু গম্ভীৰ আছিল আৰু তাৰ শাস্তিও গম্ভীৰ হ'ব লাগে এই কথাটোকে আমি আদালতত বাৰে বাৰে পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিলোঁ আৰু শেষত আজি মাননীয় আদালতে ভাৰতীয় দণ্ডবিধি আইনৰ 302ত ৰিণ্টু শৰ্মাক দোষী সাব্যস্ত কৰি তেওঁক মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে আৰু যেহেতু যথেষ্ট এটা দীঘলীয়া পৰিক্ৰমা আছিলে কিমান সাক্ষীবাদীসকলে কেনেধৰণে সহযোগিতা কৰিছিলে আমাৰ ইয়াতে আমি 41জন সাক্ষ্য গ্ৰহণ কৰিছিলোঁ 41জন সাক্ষ্য আচলতে প্ৰত্যেকৰে ষ্টেটমেণ্ট খুব দীঘলীয়া আছিল আৰু খুব সতৰ্কতাৰে আমি ল'ব লগা হৈছিল এজন সাক্ষ্য গ্ৰহণ কৰোঁতে আমাৰ কেতিয়াবা 2 ঘণ্টা 3 ঘণ্টা ক্ৰছ এক্সামিনেশ্যনৰ সৈতে গুচি গৈছিল সেইকাৰণে আমাৰ প্ৰতিটো দিনে এটা খুব মানে চিৰিয়াছ দিন আছিল হয় আছিল চৰকাৰী অধিবক্তা আৰু এটা কথা উল্লেখ কৰিব লাগিব যে নন্দিতা শইকীয়াৰ পৰিয়ালে ন্যায় পালে নন্দিতাই ন্যায় পালে যদিও বা তেওঁ মৃত্যু ঘটিল কিন্তু নন্দিতাৰ আত্মাই শান্তি পাওক আৰু ধেমাজি নহয় ধেমাজি সমগ্ৰ অসমৰ ৰাইজে এই আজি যি ঐতিহাসিক ৰায়দানলৈ বাট চাই আছিল ধেমাজি সত্ৰ ন্যায়াধীশ আদালতে যিহেতু আজি যি ঐতিহাসিক ৰায়দান কৰিলে এই ৰায়দানক লৈ যথেষ্ট ৰাইজ আশাবাদী হৈ আছিল আৰু যিহেতু মৃত্যুদণ্ডেৰে দণ্ডিত কৰাইছে যাতে এনেধৰণৰ ঘটনা পৰৱৰ্তী দিনত নঘটক বা কেনেধৰণৰ এনেকুৱা ধৰণৰ দুষ্কাৰ্য সংঘটিত কৰিবলৈ যাতে কোনো সাহস নকৰক তাৰ বাবে একজন আচলতে শক্তিশালী ধেমাজিৰ মহামান্য আদালতে যিহেতু আজি ৰায়দান কৰিছে আৰু নন্দিতা শইকীয়া পৰিয়ালৰ তথা ধেমাজি মৰিধল মহাবিদ্যালয়ৰ পৰিয়ালো বিচাৰিছিল যে এই নন্দিতা শইকীয়া পৰিয়ালে ন্যায় পাওক আৰু যাৰ পৰিপ্ৰেক্ষিতত আজি যিহেতু এই 21 আগষ্ট দিনটোতে 4 বছৰৰ অন্তত নন্দিতা শইকীয়াৰ পৰিয়ালক ধেমাজি সত্ৰ ন্যায়াধীশ আদালতে ন্যায় প্ৰদান কৰিলে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড Google Play Store to পাব এই নিউজ 18 এপ